নমস্কাৰ। আজি আমি পডকাষ্ট অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে চিনাকি, সকলোৰে মৰমৰ এগৰাকী মহিলা, সুশীলা সিনহা, গুৱাহাটী নুনমাটিৰ। তেখেতে এগৰাকী সমাজসেৱক, মডেলিং, লগতে মাৰাথনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আমি তেখেতৰ লগত আজি এই পডকাষ্ট অনুষ্ঠানৰ তেখেতৰ বিষয়ে দুই এটা কথা পাতিম। তাৰ আগতে আমি তেখেতক এখনি ফুলাম গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আমি তেখেতক সম্বৰ্ধনা জনাম। তাৰ পিছতে আমি তেখেতৰ লগত তেখেতৰ সুখ দুখৰ কথা, ভৱিষ্যত আৰু তেখেতৰ বিভিন্ন ধৰণৰ কথা আমি এই পডকাষ্ট অনুষ্ঠানত আলোচনা কৰিম। আহকচোন। এয়া আমি পোনে পোনে সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ। তাৰপিছতে আমি বাইদেউৰ লগত দুই এটা কথা আমি আলোচনা কৰিম। আহক। এয়া সম্বৰ্ধনা পত্ৰ। এয়া আছিলে বাইদেউৰ আমি সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছতে আমি বাইদেউৰ লগত এতিয়া পডকাষ্ট অনুষ্ঠানত দুই এটা আমি কথা আলোচনা কৰিম। আহক। এয়া আমি এতিয়া বাইদেউৰ লগত দুই এটা কথা আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। গতিকে প্ৰথমতে আমি বাইদেউ, আপুনি পডকাষ্ট অনুষ্ঠানত আপোনাৰ চিনাকিটো প্ৰথমতে দি ল'লে আমি ভাল পাম। নমস্কাৰ। অৰুণোদয় সদৌ কৰ্মকৰ্তাক মই ইয়াৰ পৰা মৰম যাচিছোঁ। লগতে এই চেগতে সদৌ অসমবাসীক মই মোৰ আন্তৰিক মৰমো যাচিছোঁ। এতিয়া মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম সুশীলা সিংহ, মই নুনমাটিৰ বাসিন্দা। আজি মোক অৰুণোদয় যি ষ্টুডিঅ'ত নিমন্ত্ৰণ কৰি আনিছে, তাৰ বাবে সকলো কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে মোক ইয়াত যিটো নিমন্ত্ৰণ কৰি আনিছে, তাৰ কাৰণে যিটো মই সকলো মহিলাকে ক'ব বিচাৰোঁ যে তেওঁলোকেও যেন এদিন এনেকুৱা এটা যোগ্যৰ ফালে আগবাঢ়ি যায় যে তেখেতসকলকো যেন কোনোবাই বা কোনোবা প্ৰেছত হওক বা কোনোবা ষ্টুডিঅ'ত হওক নিমন্ত্ৰণ কৰিব পৰা সেই শক্তিটো হয়, সেইটো মই বিচাৰোঁ। গতিকে আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই তেখেত সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। বাইদেউ, প্ৰথমতে আমাৰ ফালে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অশেষ কষ্ট কৰি বা সময় লছ কৰি আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ ৰক্ষা কৰিছে। সেইটো কাৰণে আপোনাক প্ৰথমতে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি পোনে পোনে আপোনাৰ লগত আপোনাৰ জীৱনৰ দুই এটা আমি কথা পাতিম। প্ৰথমতে আপোনাৰ শৈশৱ কালৰ কথাটো অলপ পডকাষ্ট অনুষ্ঠানত প্ৰথমতে ক'লে আমি ভাল পাম। শৈশৱত আপুনি কেনেকুৱা আছিলে? শৈশৱতে আচলতে মই খেলা ধূলা কৰি ভালে পাইছিলোঁ, কিন্তু তাৰপিছত খুব বেছি মই আগবাঢ়িব নোৱাৰিলোঁ। কাৰণ যিহেতু মোক অকণমান সৰুতে মা দেউতাই মোক বিয়া দিছিলে, গতিকে কিছুমান মোৰ আশা আছিল মই যিটো কৰিব পৰা নাছিলোঁ। তাৰপিছত মই বিয়া হ'লোঁ। তাৰপিছত মোৰ এখন সংসাৰত থকাৰ পিছতো মই ল'ৰা ছোৱালীক যোগ্যতা কৰাৰ পিছত সময়খিনি মই নিবিচাৰিলোঁ যে যিটো সময় মই নষ্ট কৰিলোঁ বা নোৱাৰিলোঁ কৰিবৰ কাৰণে শৈশৱত, সেইখিনি কাম মোৰ বৰ এটা ইচ্ছা আছিলে, সেইবোৰলৈ মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিলোঁ। এতিয়া মই মেৰাথন কৰোঁ বা বৰ ইচ্ছা আছিল যে মই মডেলিং কৰিম, ফেশ্বন কৰিম, যিটো মই কৰিব পৰা নাছিলোঁ শৈশৱত। এতিয়া মই কৰোঁ, হয়তো সিমান আগবাঢ়ি যাব পৰা নাই, কিন্তু মই চেষ্টা কৰি আছোঁ। আপুনি যিহেতু এগৰাকী মহিলা হয়, আপুনি সমাজতো ভাল ভাল কাম কৰে আৰু আপুনি মডেলিঙো কৰে, তাৰপিছত আপুনি মাৰাথনা কৰে। এজন মহিলা হৈ আপোনাৰ এইখিনি সম্ভৱ নে? হয়, সম্ভৱ। মই পোনপ্ৰথমে এইটো ক'ব বিচাৰিম যে সম্ভৱ প্ৰথমতে নিজৰ ঘৰখনৰ পৰা হয়। যদি নিজৰ ঘৰখনৰ পৰা কোনো ধৰণৰ ছাপোৰ্ট নাপায়, নিজৰ স্বামীৰ পৰা বা নিজৰ ল'ৰা ছোৱালীৰ পৰা, তেতিয়া কেতিয়াও সম্ভৱ নহয় এইটো কথা। প্ৰথমতে নিজৰ ঘৰখনৰ পৰা যেতিয়া ছাপোৰ্ট পোৱা যায়, তেতিয়া মনত এটা মনোবল বাঢ়ি যায়। তাৰপিছৰ পৰা আগবাঢ়ি যাবৰ কাৰণেও মন যায়, আৰু সেনেকৈ মই ঘৰখনৰ পৰা ছাপোৰ্ট পাইছিলোঁ, আৰু তেনেকৈ মই আগবাঢ়ি গ'লোঁ। হয়তো খুব বেছি হয়তো কৰিব পৰা নাই, কিন্তু যিমানখিনি মই পাৰিছোঁ চেষ্টাই কৰি গৈছোঁ এতিয়ালৈকে। আপুনি যিহেতু এগৰাকী মহিলা হয়, আপুনি মডেলিঙো কৰে। মডেলিঙৰ বিষয়ে আপুনি দুই এটা কথা আমি পডকাষ্ট অনুষ্ঠানত ক'লে, বা আপোনালোকৰ দৰে মহিলাই যিহেতু আমাৰ অনুষ্ঠানবিলাক চায়, গতিকে সেইসকল মহিলাক আপুনি কি মেছেজ দিব বিচাৰিব আৰু আপুনি কেনেকৈ আগবাঢ়িলে যে এই মডেলিঙত? হয়, মই আচলতে শৈশৱৰ পৰাই শৈশৱ কালৰ পৰাই খুব ইচ্ছা আছিল। হয়তো সেইখিনি সময় মই নোৱাৰিলোঁ,
কিন্তু তাৰ পিছতো মডেলিঙত যাবৰ কাৰণে খুবেই এটা ইচ্ছা আছিল। তাৰপিছত মই নিজকে প্ৰস্তুত কৰিলোঁ মডেলিঙৰ কাৰণে, যিখিনি শৰীৰৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিলোঁ, যে মডেলিঙত যাবৰ কাৰণে যিখিনি মোৰ দৰকাৰ প্ৰেক্টিছ গোটেইখিনি মই কৰিলোঁ। তাৰপৰা আগবাঢ়ি গ'লোঁ। তেনেকৈ হয়তো খুব কৰিব পৰা নাই, তথাপিও মই চেষ্টা কৰিছোঁ বা আগবাঢ়িও গৈছোঁ। মই বিচাৰিম অন্য মহিলাকো যে তেওঁলোকেও নিজৰ যিখিনি ইচ্ছা আছে, মনৰ ইচ্ছা, আগবাঢ়ি যাব পাৰে, নিজে চেষ্টা কৰিব লাগিব। কোনেও সেইটো মানে নিজৰ চেষ্টাটো কোনো এজন বেলেগ মানুহৰ দ্বাৰা নহয়, নিজে চেষ্টা প্ৰথমতে প্ৰস্তুত কৰিব লাগিব। পৰিয়ালৰ মানুহে আগবঢ়াই নিব, নিজৰ চেষ্টাটো থাকিলে নিজৰ পৰিয়ালৰ মানুহেও আগবঢ়াই নিব। গতিকে ময়ো তেনেকুৱাই কৰিছিলোঁ। মোৰ ইচ্ছা আছিল, যিহেতু মোৰ পৰিয়ালৰ যিখিনি সদস্য আছে তেওঁলোকেও মোক আগবঢ়াই যাবলৈ, তেওঁলোকেও মোক সহায় কৰিছিল। সেইকাৰণে মই আগবাঢ়ি যাব পাৰিলোঁ। আৰু আগলৈও মোৰ চেষ্টা আছে যে ময়ো যেন আকৌ মডেলিঙত থাকিব পাৰোঁ বা মাৰাথনত থাকিব পাৰোঁ। গতিকে মই অন্য মহিলাসকলকো মই ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি ইচ্ছা আছে বা চেষ্টা কৰিব বিচাৰে, গতিকে আপোনালোকে কৰিব পাৰে। এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। মানে ধৰক মডেলিং বা ফেশ্বন, মডেলিং বুলি ক'লে সাধাৰণতে ধৰক অলপ মানে বেলেগ ফালে গুচি যায় বুলি ধৰক বহুতে কয়। আৰু বহুত মহিলাক মানে ধৰক ঘৰৰ পৰা ছাপোৰ্ট নকৰে যে মডেলিং কৰা বা ফেশ্বন কৰা, সেইবিলাক ছাপোৰ্ট বহুতে নকৰে। কিন্তু আপোনাক কৰিছে, হয়তো ধৰক ঘৰৰ মানুহে ছাপোৰ্ট কৰিছে বা আপুনি ভালভাৱে কৰিছে কাৰণে আপোনাক ছাপোৰ্ট কৰিছে। যিবিলাক ধৰক মহিলাক বা ঘৰৰ মানুহে বা হাজবেণ্ডে ছাপোৰ্ট নকৰে, সেইসকল মহিলাক বা সেইসকল ঘৰৰ মানুহক বা সেইসকল হাজবেণ্ডক আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি? ভাল নে বেয়া মডেলিংটো? মডেলিংটো আপুনি প্ৰত্যেকটো বস্তু সুন্দৰ চকুৰে যেতিয়া চাব যাব, এইটো সুন্দৰতা তাতে পাব। আৰু আপুনি প্ৰত্যেকটো বস্তু চোৱাৰ নজৰীয়া ঠিক হ'ব লাগিব। মই যিটোত গৈছিলোঁ তাতে হয়তো এনেকুৱা এটা খুব ভাল ষ্টেজত গৈছিলোঁ, ভাল প্লেটফৰ্মতে মই কাম কৰিছিলোঁ। আৰু এইটো ভাল চকুৰে চাব লাগিব। মই কেতিয়াও এইটো নকওঁ যে ফেশ্বন এটা বেয়া বুলি। ফেশ্বন এটা খুব ভাল হয় আৰু সেইটো এটা ভাল প্লেটফৰ্ম। আগবাঢ়ি যাব ইচ্ছা কৰিলে যাব পাৰে, কিন্তু সদায় নিজৰ চেষ্টাখিনিৰ ভিতৰত বা নিজৰ যিটো পৰিয়ালৰ ভিতৰত যিটো থাকে, সেইখিনি মৰ্যাদাখিনি পাৰ কৰিব নালাগে কোনো ক্ষেত্ৰত। সেই মৰ্যাদাৰ ভিতৰত থাকি প্ৰত্যেকটো কামে সুন্দৰ হৈ যায়। গতিকে ময়ো নিজৰ মৰ্যাদাৰ ভিতৰত থাকিয়ে মই ফেশ্বন শ্ব'লৈ গৈছিলোঁ বা আগলৈও যাব বিচাৰোঁ। মই অন্য মহিলাকো এইটো ক'ব বিচাৰোঁ যে যিখিনি নিজৰ মৰ্যাদা সেইখিনি ৰাখি আপোনালোকে আগবাঢ়ি যাওক। গতিকে তেতিয়া আপোনালোকৰ ঘৰৰ ফেমিলিয়েও ছাপোৰ্ট কৰিব। মানে মই আৰু এটা কথা আপোনাক সুধিম এতিয়া, যিহেতু আজি পডকাষ্ট অনুষ্ঠানত আপুনি আহিছে এগৰাকী মডেলিং হিচাপে বা সমাজত পৰিচিত। তো মডেলিং বুলি ক'লে ধৰক মই ড্ৰেছ পাতিৰ কথা মই আপোনাক দুই এটা কথা সুধিব বিচাৰিম। মডেলিং বুলি ক'লে ধৰক বহুত মানে ড্ৰেছ পাতিৰ কথাটো, বহুতে ড্ৰেছ মানে বিভিন্ন ধৰণৰ ড্ৰেছ মানে পৰিধান কৰে। মানে ভালটো ভালেই পিন্ধে, কিছুমানে বেয়া ড্ৰেছ পিন্ধিও মডেলিং কৰে। মানে সমাজত বহুতে কয় যে মডেলিং বুলি ক'লে কি মানে ড্ৰেছ পাতি অলপ বেয়াকে পিন্ধিলেহে মডেলিং হয় নেকি? তো তেনেকে প্ৰশ্ন কিছুমান আহে সমাজত, বা আমিও পাইছোঁ তেনেকুৱা। তো সেইটো বিষয়লৈ আপুনি কি ক'ব বিচাৰে এখন এগৰাকী মডেলিং হয় মানে? যিহেতু আমি মহিলা মানুহ, মহিলা হওক বা ছোৱালী হওক, সদায় নিজৰ মৰ্যাদাটো ৰাখি বা নিজৰ কাপোৰ কানিৰ ফালে ধ্যান ৰাখি যিকোনো মডেলিঙে হওক বা অন্য নৃত্যই হওক বা কোনো ষ্টেজত কোনোবা নাচত তাত আগবাঢ়ি গ'লে কোনো ক্ষতি নাই। কিন্তু নিজৰ মৰ্যাদাটো কাপোৰ কানিৰ ফালে ধ্যান ৰাখিব লাগে, এইটো কথা সঁচা। কিন্তু সেই মৰ্যাদাটো কেতিয়াও পাৰ কৰিব নালাগে, যিটো দেখিবলৈ বা শুনিবলৈ বেয়া হয়। গতিকে সেইখিনি ধ্যান ৰাখি আগবাঢ়ি যোৱাত কোনো ক্ষতি নাই বুলি মই ভাবোঁ। যিহেতু মই নিজেও নিজৰ মৰ্যাদাখিনি ৰাখি কাপোৰ কানিৰ ফালে ধ্যান ৰাখি তেনেকৈ মই আগবাঢ়ি গৈছোঁ। গতিকে অন্য মহিলাকো মই এইটো ক'ব বিচাৰোঁ, তেওঁলোকেও যে নিজৰ মৰ্যাদাখিনি ৰাখিহে আগবাঢ়ি যায়। মানে ধৰক মই এইটো সোধাৰ কাৰণে আপুনি বেয়া নাপাব, মানে মডেলিং কৰাৰ কাৰণে মই আপোনাক কৈছোঁ। মানে ধৰক কিছুমান শুধৰণি আমাৰ সমাজত কৰিব লাগে। বিভিন্ন মানুহে বা বিভিন্ন গাৰ্জেনবিলাকে মানে বহুতে মডেলিঙত দিব নোখোজে, মানে নিবিচাৰে। মানে ল'ৰা ছোৱালী বিশেষকৈ ছোৱালী মডেলিঙত দিব নোখোজে, মডেলিঙত গ'লে ছোৱালী বেয়া হৈ যায়, তেনেকুৱা কিছুমান মানে সমাজত প্ৰচলিত হৈ থাকে। এইটো সঁচা নেকি বাৰু? মডেলিঙত গ'লে আচলতে কিবা ছোৱালী বেয়া হয় নেকি? মই সেইটো ক'ব নাযাওঁ যে মডেলিঙত গ'লেই যে এটা ছোৱালী বা ল'ৰা বেয়া হৈ যাব, সেইটো মই ক'ব নাযাওঁ। কিন্তু মই সেইটো আকৌ এবাৰ মই ৰিপিট কৰি কথাটো ক'ম
যে নিজৰ মৰ্যাদাখিনি ৰাখিহে যিকোনো কাৰ্যত আগবাঢ়ি যাওক, যেন সমাজেও ভাল পায়, নিজৰ ফেমিলিয়েও ভাল পায়, আৰু নিজৰো যেন ভাল লাগে বস্তুটো চাই পেলাই, সেইখিনি মৰ্যাদা ৰাখিবলৈ ক'তো ক্ষতি নাই। এইটো এনেকে মই ভাবোঁ, বা অন্যৰ ভাৱধাৰণা কেনেকুৱা মই নাজানো, কিন্তু মোৰ নিজৰ ভাৱধাৰণা সেইটো, যিহেতু ময়ো নিজে আগবাঢ়ি গৈছোঁ এইটো ক্ষেত্ৰত। মানে ধৰক সমাজত ভাল আৰু বেয়া দুটা বস্তু আছে। যিকোনো ঠাইত বা যিকোনো হেৰিতে ভাল আৰু বেয়া দুটা বস্তু আছে। ভালকে ল'লে ভাল হয়, বেয়াকে ল'লে বেয়া হয়, সেইটোৱে। গতিকে মই তেওঁলোককো ক'ব বিচাৰোঁ, যিহেতু মই নিজেও আগবাঢ়ি গৈছোঁ, আৰু অন্য ল'ৰা ছোৱালীবিলাককো মই এইটো ক'ব বিচাৰোঁ, বা মহিলাকো ক'ব বিচাৰোঁ, যে তেওঁলোকেও নিজৰ মৰ্যাদাখিনি ৰাখি আগবাঢ়ি যাওক, তাতে কোনো ক্ষতি নাই। যেন সমাজেও যেন সেই যোনটো বস্তু আঁকোৱালি ল'ব পাৰে, তাতেহে আগবাঢ়ি যাওক। আৰু এনেকুৱা নহয় যে সমাজে বেয়া পালে বা বেয়া পোৱা কাম যিটো আঁকোৱালি ল'বই নোৱাৰি, বা ফেমিলি আঁকোৱালি ল'বই নোৱাৰি, সেইটো কামত আগবাঢ়ি নোযোৱাই ভাল।